অন্য দেৱী দেৱ মানে সৰ্বশক্তিমান ইক্ষতত্ত্ব কৃষ্ণদেৱে সৃষ্টি কৰা ৩৩ কোটি দেৱ দেৱতাক অন্য দেৱী দেৱ বুলি সিদ্ধান্ত দিছে। অষ্টবসু, একাদশ ৰুদ্ৰ, দ্বাদশ আদিত্য, ২ অশ্বিনী কুমাৰকে ধৰি ৩৩ কোটি মানে প্ৰকাৰ, ৩৩ প্ৰকাৰৰ দেৱ দেৱতাক অন্য দেৱী দেৱ বুলি সিদ্ধান্ত দিছে। আৰু সেইসকলৰ নাম আপোনাসৱ সমস্ত জনাই কম বেছি পৰিমাণে জানেই। গতিকে সেইসকলক পোনপটীয়াভাৱে সেৱা কৰাৰ পৰা গুৰুজন বস্তুৱে আঁতৰি আহিবলৈ আমাক উপদেশ দিছে। দ্বিতীয়তে, ক্ষুদ্ৰ ব্ৰহ্মাণ্ড মানে আমাৰ এই ২৪টি তত্ত্বৰে গঠিত শৰীৰ। এই শৰীৰতো ১৪জন দেৱতা সাক্ষীৰূপে প্ৰকাশমান হৈ আছে। আৰু সেই ১৪জন দেৱ আমাৰ ইন্দ্ৰিয়বিলাকৰ ক'ত কোন কেনেকৈ অধিষ্ঠাতা হিচাপে প্ৰকাশমান হৈ আছে, এইটো আপোনাৰ সমস্ত জনাই কম বেছি পৰিমাণে জানে। গতিকে সেই দেৱতাসকলক সন্তুষ্ট কৰিবলৈ গৈ আমি এনেধৰণৰ শাস্ত্ৰৰ বিপৰীত নিয়মৰ আহাৰ, ৰাজসিক আৰু তামসিক আহাৰ কেতিয়াবা গ্ৰহণ যদি কৰিছোঁ, তেতিয়াহ'লে বাহ্যিকত যদিও আমি অন্য দেৱী দেৱৰ সেৱা কৰা নাই, তথাপিতো শৰীৰত সেইকেইজন দেৱতাক কিন্তু সদায় আমি সেৱা কৰি আছোঁ। গতিকে সেইটোৰ পৰা নিষ্পত্তি পাবলৈ আমি সদাচাৰী নীতি নিয়মখিনি সুন্দৰভাৱে পালনৰ বাবে চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। ৩ নম্বৰ চিন্তাটো দিলে অন্য দেৱী দেৱ নকৰিবা সেও। যদি বাপজনক পুৰুষ বুলি কোৱা হয়, আইগৰাকীক যদি প্ৰকৃতি বুলি কোৱা হয়, তেতিয়াহ'লে আইগৰাকীৰ কাৰণে নিজৰ স্বামীজন হ'ল দেৱ, আৰু স্বামীজনৰ কাৰণে নিজৰ আইগৰাকী হ'ল সমাজক সাক্ষী কৰি যাক সেন্দুৰ দি ধৰ্মপত্নী হিচাপে গ্ৰহণ কৰিছে, তেওঁ হ'ল তেওঁৰ কাৰণে দেৱী। গতিকে বাপজনে নিজৰ দেৱীগৰাকী থাকোঁতে পৰপুৰুষৰ প্ৰকৃতিগৰাকী অৰ্থাৎ আইগৰাকীৰ প্ৰতি যদি নিজৰ পত্নীগৰাকীৰ প্ৰতি দিয়া সেই কামনা দৃষ্টি স্বভাৱটো যদি স্বাভাৱিকতে শৰীৰত আশ্ৰয় কৰি লয়, তেতিয়াহ'লে সেইটো অন্য দেৱী দেৱ সেৱা কৰাৰে এটা মাধ্যম আমাৰ এই ব্যৱস্থাটো গুৰুজনাই দৰ্শন কৰাইছে। গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে আমি সাৱধান হ'বলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। যিটো শব্দ ইতিমধ্যে ক'লে অগম্যাগমন, তাৰমানে বেইছালয়লৈ যোৱা। সেই বেইছালয়লৈ যোৱা ব্যৱস্থাটো আমি টাউনলৈ গৈ, নগৰলৈ গৈ কোনোবা গণিকালয়ত বা বেইছালয়ত সোমাই আমি সেইটো নিয়ম অৱস্থান নকৰাকৈও গৃহত থাকিলেও বেইছাবৃত্তি পালন কৰা নিয়মটোহে মাত্ৰ আমি আওতালৈ আনি দিয়া হৈছে। গতিকে সেইটোতো ৰাখি ৰাখি পাপ জমা হয়, সেইটোৰ পৰাও আমি আঁতৰত থাকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। এনেকৈ মহাপাপ আশ্ৰয় হয় ব্ৰাহ্মণৰ যেতিয়া সোণ হৰণ কৰা হ'ব, মিত্ৰ দ্ৰোহ আচৰণ কৰা হ'ব, মঠ মন্দিৰৰ পৰা আমি অলংকাৰ যদি কেনেবাকৈ হৰণ কৰা হয়, সেই ব্যৱস্থাটোৰ জৰিয়তে তাৰ পাছত পিতৃ মাতৃ স্ত্ৰী নৃপতিৰ লগত যদি বেয়া ব্যৱহাৰ আশ্ৰয় কৰা হয়, তেতিয়াহ'লে সমস্তখিনি পাপ এটি জীৱই পৰিত্ৰাণ পাব পৰা ব্যৱস্থাটো গুৰুজনাই সুন্দৰভাৱে দিলে। ৰাম আছৈ আনো আনো যত মহাপাপগণ, সবাৰো নিষ্কৃতি হৰি নামৰ কীৰ্তন। এনেকুৱা যিমানবিলাক ৰাখি ৰাখি পাপ কৰ্ম জীৱই আশ্ৰয় কৰে, সমস্তৰে পৰা পৰিত্ৰাণ পোৱাৰ উপায় মাত্ৰ এটাহে, সেইটো হ'ল ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি। যদি আমি ইয়াক আশ্ৰয় নকৰি যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰি থাকোঁ, তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ এই পাপ কেতিয়াও খণ্ডন নহয়। এটা কথা আপোনাসৱে জানেই,
যে গ্ৰহ দুখ কাল দুখ দৈৱ দুখৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ বহু বাপ আয়ে মনে মনে এই হাতত দুই এটা আঙঠিও পিন্ধে। সেই আঙঠি কেইটাত কি থাকে? গড়ৰ খৰ্গ অকণমান লৈ লয়। ধুনীয়াকৈ সোণাৰী এজন বা দোকানী এজনৰ ওচৰলৈ গৈ সেই ব্যৱস্থাটো পালন কৰি লয়। যদি প্ৰকৃততে এইটো শুদ্ধ যে গড়ৰ খৰ্গ অকণমান আঙঠি এটাত যদি লগাই লৈ তাক পৰিধান কৰিলে গ্ৰহ দুখ কাল দুখৰ পৰা পৰিত্ৰাণ পাব পাৰি, তেতিয়াহ'লে কাজিৰঙাত ইমানবিলাক গড় নমৰিলেহেঁতেন। যে গড়টোৱেতো গোটেই ডাঙৰ খৰ্গটোকে নাকটোৰ আগত লৈ ফুৰে আৰু গড়টো মৰে কেৱল সেই খৰ্গ দুখৰ কাৰণে। গতিকে আমি সেইটো ভবাটোৱে অমূলক যে গ্ৰহ দুখ কাল দুখ দৈৱ দুখ হৃষ্ট দুখৰ পৰা পৰিত্ৰাণ পাবলৈ এনেকুৱা কিবা মুকুতা এটা আমি পিন্ধিলেই হৈ যাব। যিটো মুকুতা লৈ থাকে সাগৰত, শামুকৰ পেটতহে মুকুতা থাকে আপোনাৰভাৱে জানে, আৰু সেই শামুকটো মৰিব লগা হয় পেটত লৈ থকা মুকুতাটোৰ বাবে। গতিকে তেনেকুৱা মুকুতা যদি আমি আঙুঠি হিচাপে পিন্ধি থাকোঁ, তাৰ পৰা কেতিয়াও জীৱৰ কল্যাণ নহয়। এইখিনি সিদ্ধান্তকে পদে আমাক প্ৰকাশ কৰিছে। ৰাম হৰি হৰি বুলি যিটো ওচৰৈ সম্প্ৰতি তাকে লাগি যাই হবে মাধৱৰ মতি। ইটো মোৰ ভৈল বুলি কৰে গদাধৰি পাপক খেদায়া ৰক্ষা কৰি ফুৰে হৰি। যিজনে হৰি হৰি বুলি ঈশ্বৰ কৃষ্ণ মাধৱত মতি হ'ল, নাম আশ্ৰয় কৰিলে আৰু তৎক্ষণাৎ ভগৱন্ত পুৰুষে কৰে মানে হাতত কৌমদকী গদা লৈ পাপৰ পৰা পৰিত্ৰাণ দিবৰ বাবে তৎক্ষণাৎ সেই ভকতৰ কাষে কাষে ঘূৰি ফুৰে, কাষত আহি উপস্থিত হয়। প্ৰমাণ আপোনাৰভাৱে পাইছেই যে বলিক যদিও ভগৱন্ত পুৰুষে বামন স্বৰূপে হোটলপুৰীত স্থান দিছিল, তথাপিতো ভগৱন্তই বলিক সদা সৰ্বদা ৰক্ষা কৰিবৰ বাবে নিজে ৰখীয়া হিচাপে হোটলপুৰীত অৱস্থান কৰিছিল। বলি ইমান মহান ভক্ত আছিল ভগৱন্ত পুৰুষৰ। ৰাম নাম লৈলে মাধৱে নিৰন্তৰ তাৰকাশ যেন ধেনু স্নেহত বৎসৰণেৰে পাছ নাম ধৰ্ম সেনখে হৰিক কৰৈ বৈশ্য নামৰ মহিমা ইটো বেদৰো ৰহস্য। নাম আশ্ৰয় কৰা মাত্ৰকে ঈশ্বৰ কৃষ্ণ মাধৱে সেই জীৱৰ পাছে পাছে ঘূৰি ফুৰে। যেনেকৈ গাই গৰুজনীয়ে মৰমত নিজৰ পোৱালিটোৰ কাষে কাষে ঘূৰি ফুৰে, ঠিক তেনেকৈ ভগৱন্ত পুৰুষ ঈশ্বৰ কৃষ্ণ মাধৱেও নাম আশ্ৰয় কৰা সেই জীৱৰ পাছে পাছে কাষে কাষে অহৰ্নিশে অৱস্থান কৰি জীৱক ৰক্ষা কৰি থাকে। এয়াই হ'ল বেদৰ ৰহস্য তত্ত্ব। হে ৰাম ৰাম ঋষি সবে বিহি আছে প্ৰায়শ্চিত্ত
যত জাগ যুগ যজ্ঞ জপ তপ তীৰ্থ ব্ৰত কৰিবে নপাৰে সবে সীমত মুক্তিক হৰি নামে কৰৈ যেন পবিত্ৰ বুদ্ধিক। ঋষিসকলে যিমানবিলাক পাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে প্ৰায়শ্চিত্তৰ নিয়ম দিছে, সেই সমস্তখিনিৰ দ্বাৰা জীৱই কেতিয়াও মুক্তি পাব নোৱাৰে। কিন্তু হৰিনাম যদি আশ্ৰয় কৰে, ৰাম নাম যদি আশ্ৰয় কৰে, জীৱৰ পবিত্ৰ বুদ্ধি উদয় হয় আৰু তাৰ দ্বাৰা ঈশ্বৰৰ সেৱাৰ মাধ্যমেৰে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে। যিটো কথা মহাদেৱ শিৱই প্ৰকাশ কৰি থৈ গৈছে, মই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ মুখ কদিবাক নপাৰোঁ একোজন। হেৰা ব্ৰহ্মা, মই স্বয়ং শিৱ, হৰ মানে শিৱ, তুমি ব্ৰহ্মাকে ধৰি ইন্দ্ৰ আদি কৰি ৩৩ কোটি দেৱ দেৱতাৰ আমি এজনেও জীৱক মোক্ষ প্ৰাপ্তি দিব নোৱাৰোঁ। তেনেস্থলত কলিৰ মনুষ্যই কি কৰিব জানানে? এই ৰামে তাম্ৰ কাষ প্ৰতিমায়ে কি গতি কদিব, কলিত মলিন লোকে ইহাংকে পুজিব। তেনে ক্ষেত্ৰত কলিযুগৰ মনুষ্যই আমাৰে কাঁহ তাম পিতল সোণ ৰূপ বাঁহ মাটি কাঠ বেতেৰে একোটা মূৰ্তি নিৰ্মাণ কৰি কৰি কলিৰ কৰাল গ্ৰাসত পৰি এই নিয়মটোকে পালন কৰি থাকিব। যিটো ব্যৱস্থা আমি স্বয়ং দেৱতাসকলে দিব নোৱাৰোঁ জীৱক মোক্ষ প্ৰাপ্তি, তেনে ক্ষেত্ৰত সেই আমাৰ মূৰ্তিবিলাকে কি গতি দিব? গতিকে এনেকুৱা নিয়ম যদি আমি পালন কৰিছোঁ, ঋষিমুনিসকলে কৈ দিয়া নিয়মবিলাক, তেতিয়াহ'লে ইয়াত জীৱৰ কল্যাণ নাই। যদি শত কোটি বাৰ কৰৈ প্ৰায়শ্চিত্ত, তথাপিতো পাপৰ পথত পৰিচিত্ত। মনৰমলক কৰ্মে গুচাইবে নপাৰৈ, হৰিৰ নামে পাপ সমূলে উভাৰৈ। যদি শতকোটিবাৰ কৰৈ প্ৰায়শ্চিত্ত, তথাপিতো পাপৰ পথত পৰিচিত্ত। হাতীক কুকুৰটোক যিমানেই আমি গা নোধোৱাওঁ কিয়, চাবোন চাৰ্ফ চেম্পু ঘঁহি ঘঁহি শিকলিডাল খুলি দিলে সেই কুকুৰটো বা হাতীটোৱে গৈ পুনৰ ধূলি বালি ল'বই। ঠিক তেনেকৈ এজন মনুষ্যই দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান যাগ যজ্ঞ পূজা পাতলৰ জৰিয়তে যিমানেই প্ৰায়শ্চিত্ত পালন কৰিবলৈ চেষ্টা নকৰক কিয়, তথাপিতো পাপৰ পথত চিত্ত গৈ পৰিবই। কেৱল হৰিৰ নামেহে পাপ সমূলে উভৰৈ বুলি কৈছে। কেৱল হৰি নামৰ মাধ্যমেৰেহে এটি জীৱৰ সমস্ত পাপ পুলিয়ে পোখাই নাশ হৈ যায় বুলি সিদ্ধান্ত দিছে।
হে ৰাম আন ধৰ্ম কৰ্ম মানে কৰৈ মন ৰুদ্ধ হবে হৰি গুণ সংকীৰ্তনে চিত্ত শুদ্ধ এতেকে মহন্ত জনে এৰি কৰ্ম আন ফুৰে গলে বান্ধি বন্ধু মাধৱৰ নাম নামে একলেখে কৰৈ পাপ কয়োচন লৈলে ক সমগ্ৰে নাম দ্বিজৰ নন্দন কোটি জনমৰো পাপ সবে ভৈলা নষ্ট ইহা কুধৰস আখি ইহে ভৈল কষ্ট আন ধৰ্ম কৰ্ম যিমানেই আমি পালন নকৰোঁ কিয় ইয়াৰ পৰা জীৱই মুক্তি লাভ কৰিব নোৱাৰে কেৱল হৰিগুণ শ্ৰৱণ কীৰ্তনৰ জৰিয়তেহে চিত্ত শুদ্ধ হয় আৰু চিত্ত শুদ্ধ হোৱাৰ এই শুদ্ধ মাৰ্গটো এতেকে মহন্তজনে এৰি কৰ্ম আন ফুৰে গলে বান্ধি বন্ধু মাধৱৰ নাম সেইকাৰণে মহন্তসকলে কেৱল ৰাম নাম আশ্ৰয় কৰে মাধৱ মাধৱ নাম বচনত উচ্চাৰয় মাধৱ মাধৱ হৃদয়ত মাধৱ মাধৱ বুলি নিৰন্তৰে সাধু সবে উচ্চাৰয় সমস্ত কাৰ্যত যিসকল মহান সাধু তেওঁলোকে মাধৱ মাধৱ বুলি সৰ্বত্ৰতে সমস্ততে প্ৰত্যেক মুহূৰ্ততে আশ্ৰয় কৰি থাকে আৰু এইটোৱে শাস্ত্ৰসন্মতে শুদ্ধ আৰু সত্য ব্যৱস্থা গুৰুজনে আমাক দৰ্শন কৰাইছে হে ৰাম 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 মৰণতে লৈলে কনাম ইটো জামিল পুনৰ পিয়াৰ এক পাপনো পজিল চিত্তৱাতি নিৰ্মল পবিত্ৰ ভৈল কায় আউৰ ইটো বিপ্ৰত যমৰ আছে দায় তেনে ক্ষেত্ৰত মৃত্যুৰ প্ৰাক মুহূৰ্তত এই অজামিল নামৰ জীৱ আত্মাই ঈশ্বৰৰ নাম আশ্ৰয় কৰিছে চাৰিটি অক্ষৰযুক্ত সম্পূৰ্ণকৈ আধাখনীয়াকৈও নহয় গতিকে ইয়াৰ চিত্ত অতি নিৰ্মল আৰু কায় পবিত্ৰ হৈ গ'ল গতিকে ইয়াক নিবৰ বাবে কিবা অপৰাধযুক্ত হৈ তহঁতি অহাটোৱে হ'ল তহঁতৰ ভুল আৰু তহঁতৰ ৰজা জমেও যে তহঁতক পঠিয়াইছে তহঁতৰ ৰজাই এইটো সাংঘাতিক অধৰ্ম কৰিছে ভুল কৰিছে এ ৰামে তপ জপ তীৰ্থ ব্ৰত বিধিৰ কিংকৰ নামৰ কীৰ্তন ইটো বিধিৰ ঈশ্বৰ নাহি কাল নিয়ম নামত একো বিধি যেই সেই মতে লৈলে নামে কৰৈ শুদ্ধি যিটো কথা মাধৱ গুৰুজনাই কৈছে হৰিনাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ নিয়ম সংযম একো বিধি হৰিনাম আশ্ৰয় কৰিবলৈ দেশ কাল সময় পাত্ৰ বিধি বিধান নিয়ম নীতি একোৱে নাই বুলি কৈছে কিন্তু তাতে গুৰুজনে এটি সুন্দৰ ব্যৱস্থা দিলে হৰিত হৰণ লয়া কেৱল হৰিনাম উচ্চাৰণ কৰন্তে হুৱে সিদ্ধি আৰু এইটোকে অজামিলে পালন কৰিছে
কেৱল হৰিনামহে আশ্ৰয় কৰিছে, নাৰায়ণ নাৰায়ণ বুলি। আৰু কংসয়ো সেইটো নিয়মকে পালন কৰিছিল। কাৰোবাৰ ওচৰত গৈ কংসই শৰণ লোৱাগে নাই, কাৰোবাৰ ওচৰত গৈ কংসই ভজনৰ ব্যৱস্থাটো পালন কৰা নাই। কিন্তু কংসই সেইদিনাই শৰণ লৈছে কৃষ্ণ নামত, যিদিনাই ভগ্নী দৈৱকী আৰু বসুদেৱক বিবাহ কাৰ্য সম্পন্ন কৰোৱাই ৰথৰ বাঘজৰি ধৰি নিজে থবলৈ লৈ যাওঁতে আকাশবাণী শুনা পাইছিল যে সাৱধান, শুন হেৰ অবোধ কংস, তই যাক বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস তই। সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বধ কৰিব তোক অৱলীলাক্ৰমে। যি মুহূৰ্ততে আকাশবাণী শুনিল, সেই মুহূৰ্ততে কংসই কৃষ্ণ নামত শৰণাপন্ন হ'ল। কিন্তু ভয়তহে হৈছে। তথাপিতো ভয়ত হ'লেও, বিৰুদ্ধাচৰণ কৰিলেও কেৱল যে কৃষ্ণ নামতে শৰণাপন্ন হ'ল, সেইকাৰণে কংসই সাৰূপ্য মুকুতি লাভ কৰিছে। আৰু কংসৰ লগতে কংসৰ আদেশ পালন কৰিবলৈ গৈছিল পুতনা নামৰ ৰাক্ষসী। আৰু সেই পুতনা নামৰ ৰাক্ষসীও ৰজা কংসৰ আজ্ঞা পালন কৰিবলৈ গৈ কেৱল জগতৰ ঈশ্বৰ কৃষ্ণক নিজৰ স্তন পান কৰোৱাই মাৰিবৰ চিন্তা কৰাৰ বাবে পুতনাকো কৃষ্ণই জননী গতি প্ৰদান কৰিছে। এই কথাটোকে মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে, হৰিত শৰণ লৈয়া কেৱল হৰিনাম কীৰ্তন কৰন্তে হুৱে সিদ্ধি। কেৱল হৰিনাম, এক দেৱ এক সেৱ, একত বিনে নাইকেও। হে ৰাম তপ জপ তীৰ্থ ব্ৰত বিধিৰ কিংকৰ, নামৰ কীৰ্তন ইটো বিধিৰ ঈশ্বৰ। নাহি কাল নিয়ম নামত একো বিধি, যেই সেই মতে লৈলে নামে কৰৈ শুদ্ধি। হৰি ৰাম 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 কৃষ্ণ।